নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই অৰ্চনা দাস ভৰালী, আপোনালোকৰ অৰ্চনা বাইদেউ। মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ আমাৰ RCMৰে এটা জুইচ। এইটো হৈছে আমাৰ গিলৈ তুলসী। এই গিলৈটো আজিকালি বজাৰতো বহুত কিনিবলৈ পোৱা যায়। এই গিলৈটো যাৰ সময় আছে হাতত তেওঁলোকে কিনি থেতেলাই পানীত উতলাই চেকি লৈ ৰাতিপুৱা খালী পেটত খায়। আৰু যিহেতু আজিকালি আমি সকলোৱে ব্যস্ত, ৰাতিপুৱাৰ পৰাই আমাৰ দৌৰা দৌৰি, সময়মতে যাব লাগিব, উঠিব লাগিব, সেয়েহে আমাৰ যাৰ সময় নাই আৰু যিয়ে আমি স্বাস্থ্যটো ঠিক কৰি ৰাখিব খোজোঁ, স্বাস্থ্যৰ যতন ল'ব খোজোঁ, সেয়ে এইটো খাব লাগে। আৰু মই ভাবোঁ আমাৰ RCMৰ সকলো সৈনিক এইটো খোৱাটো বাধ্যতামূলক বুলিয়ে ধৰি লৈছোঁ। এইটোত আপোনাৰ গিলৈ তুলসী, লগতে তুলসীও আছে ইয়াত। সেইকাৰণে কি হৈছে, এইটো এনেকৈ বনাইছে যাতে আপোনাৰ বহুতৰে চৰ্দি এলাৰ্জি থাকে বা কিছুমানৰ গাৰ এলাৰ্জি থাকে, খজুৱাই বা চকলি হয়। মোৰ অৱশ্যে চৰ্দি এলাৰ্জিটো আছে। এইটো যদি খায় একদম 100% গেৰাণ্টি সেই এলাৰ্জিটো নাইকিয়া হ'ব। এইটো স্কিন ভাল কৰে, স্কিনৰ উজ্জ্বলতা বঢ়ায় আৰু এইটো পেটৰ কাৰণে খুব উপকাৰী। এইটো চুগাৰ মেইনটেইনো কৰে। এইটো যদি আপুনি ৰাতিপুৱা যদি খালী পেটত খায় তেতিয়াহ'লে আপোনাৰ 100% গেছৰ প্ৰব্লেম নাইকিয়া হ'ব। মই এইটো খাই আছোঁ আজি 1.5 মাহ ধৰি। মই গেছৰ টেবলেট মুখত দিয়া নাই। মোৰ অত্যন্ত গেছ হয় মোৰ, কাৰণ যিহেতু খোৱা টাইম টেবুল নাই। কেতিয়াবা 5টাতো ভাত খাই দিওঁ, 4টাতো খাওঁ, 3:30টাতো খোৱা হয় যিহেতু ৰেষ্টুৰেণ্টত থাকোঁ। বা ৰাতিপুৱা দৌৰাকৈ ছোৱালী স্কুলত নিওঁ কাৰণে ৰাতিপুৱাই তেনেকৈ একো খাই যোৱা নহয়, বিস্কুট ৰঙা চাহে খাই যাওঁ। সেইটো কাৰণে গেছটো অলপ বেছি হয়, খোৱাৰ টাইম টেবুল নাই কাৰণে। কিন্তু এইটো খোৱাৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মোৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম এটা আছিলে যে চৰ্দি এলাৰ্জি। অকণমান ঠাণ্ডাৰ দিন আহিলে নাইবা অকণমান ধূলি লাগিলে, বতাহ লাগিলে কি হয়, মোৰ যথেষ্ট চৰ্দি লাগে। 1-1.5 ঘণ্টাৰ কাৰণে মোৰ চকু নাক ফুলি যায়, নাক মচি এৰি যায়, এইবিলাক ছাল উঠি যায়। তাৰপিছত আকৌ ভাল হওক বা চৰ্দি এলাৰ্জিৰ টেবলেট খাব লগা হয়। কিন্তু এইটো খাই থকাৰ পৰা মোৰ সেই প্ৰব্লেমটো নাইকিয়া হ'ল। এতিয়া মই এলাৰ্জি টেবলেটো খাব লগা হোৱা নাই। আৰু এইটোত আমাৰ কি থাকে, আমাৰ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী দুটা বস্তু থাকে। সেইটো হৈছে ছ'ডিয়াম আৰু পটাছিয়াম। ছ'ডিয়াম পটাছিয়াম নহ'লে আমি মানুহ একেবাৰে দুৰ্বল হৈ যাওঁ। আৰু আমাৰ বহুতৰে কি হৈছে, ডায়েৰিয়া হ'লে বা যদি আমাৰ পাতল পায়খানা হয় তেতিয়া আমাৰ ছ'ডিয়াম পটাছিয়ামটো ওলাই যায়, যোৱাৰ কাৰণে মানুহ অত্যন্ত উইক হয়। আৰু সেই ছ'ডিয়াম পটাছিয়ামটোৱে এইটোৱে ধৰি ৰাখে। ছ'ডিয়াম পটাছিয়ামটো এইটো আমাৰ শৰীৰত যোগান ধৰে এইটো খালে। আৰু পায়খানা এইবিলাক পেটৰ প্ৰব্লেম কিন্তু নহয়, এইটো খালে একেবাৰে ঠিক হৈ যাব। আৰু এইটো খোৱাৰ নিয়মটো কৈ দিছোঁ মই। এইটো 25 ml বা 30 ml খাব পাৰে। এইটো যিহেতু আমাৰ সাফৰটো দিয়ে আছে ওপৰত প্লাষ্টিকৰ, এইটো জুখি খাব। আৰু খোৱাৰ সময়ত এবাৰ এনেকৈ লৰাই দিব, চেক কৰি দিব এবাৰ। আৰু খোৱা যেতিয়া খুলিব, যিদিনাৰ পৰা 30 দিনৰ ভিতৰত এইটো খোৱাটো শেষ কৰিব লাগে। আশা কৰিছোঁ আপোনালোকে সকলোৱে খাব এইটো। আৰু আমি নিজে ব্যৱহাৰ কৰি চালেহে বস্তুটো আমি লোকক ক'ব পাৰিম মানুহক। আৰু আমাৰ যেতিয়া নিজে ব্যৱহাৰ কৰিছোঁ নিজৰ কনফিডেঞ্চটো আহিব, মানুহকো আমি কনফিডেঞ্চত ক'ব পাৰিম। ধন্যবাদ সকলোকে। বাই।